নমস্কাৰ বন্ধু বান্ধৱীসকল, মই মৰমী। মোৰ ইউটিউব চেনেলটোলৈ আপোনালোক সকলোলৈকে স্বাগতম জনালোঁ। যোৱাকালি প্ৰথম পৰ্যায়ৰ নিৰ্বাচন হৈ গ'ল। প্ৰথম পৰ্যায়ৰ নিৰ্বাচন হওঁতে ক'ত ইভিএমৰ গণ্ডগোল হ'ল আপোনালোকে জানেনে? যদি নাজানে এই ভিডিঅ'টো চাওক। মোৰ ইলেকশ্যন এজেণ্ট আমাৰ উদ্যোগ হৈ আছে, তেওঁ এখন আবেদন কৰিবলৈ পিটিশ্যন এখন ফাইল কৰিছে। পিটিশ্যন অলৰেডি ফাইল কৰিছে। তাৰ উপৰিও মই আপোনালোকক কৈছোঁ, যিহেতু এগৰাকী বিষয়া যিগৰাকী জড়িত হয় নহয় নাজানো, তেওঁ স্বীকাৰ কৰিছে, ভুল স্বীকাৰ কৰিছে। দাস উপাধি ৰাইজৰ আগত যে আমাৰ তেওঁৰ নাম হওক আপোনালোকে সকলোৱে লিখি চহী মাৰি এখন পিটিশ্যন দিব লাগে। তেওঁৰ শাস্তিৰ ব্যৱস্থা হ'ব লাগে আৰু এই গোটেই প্ৰক্ৰিয়াটো গণ্ডগোল আছে, ইয়াত ৰিপুল হ'ব লাগে বুলি ৰাইজৰ ফালৰ পৰা ৰাজহুৱা ফালৰ পৰা এখন যাব লাগে, যিখন লৈ গৈ কাইলৈ আমি মোকো মাতিছে 8টা বজাত। মই নগ'লে আমাৰ ইলেকশ্যন এজেণ্ট গ'লেও হ'ব। মই নিজে যাম, গ'লে গৈ এইখনো লৈ যাম, লৈ ৰিপ'ৰ্ট কৰিবলৈ দাবী উত্থাপন কৰিম। আপোনালোকে বহুতে কৈছে যে বাকচ ইয়াত থৈ ল'ব লাগে, এইটো নথয়। আমি কৈছোঁ যে এইটো আমাৰ চিজ কৰিব লাগে। এনকুৱাৰী কৰিবলৈ যেতিয়া যাব, সেই চিলটো য'ত চিল থাকিব তাৰ পৰা চহি থাকিব, তাৰ নম্বৰ থাকিব, ভিভিপেটৰ নম্বৰ থাকিব, গতিকে গণ্ডগোলটো নহয়। এতিয়া আমি যিহেতু নিৰ্বাচনত জিকি আছোঁ, এই গোটেই কাৰবাৰটো জেগাই জেগাই ক'ৰবাত বিজেপিৰ নেতাসকলে তেওঁলোকৰ মন্ত্ৰীয়ে মানুহ ভৰাই পিনে কামটো কৰিছে। আপোনালোকে জানে যে কিছুমান জেগাত CCTV কেমেৰা নাই। আমাৰ ইয়াত আছে, ইয়াত আপোনাক দেখাব, আমাৰ ইয়াত আছে। আন্ধাৰত বহাই দিছে, আন্ধাৰত। মোৰ বহুত জেগাত, মোৰ নিজৰ গাঁৱৰ ওচৰৰ পৰাও আহিছে যে আন্ধাৰত ইভিএম আমাৰ বয়সস্থ মানুহে দেখাই নাপাবচোন জেগাত। এইটো কমপ্লেইনো 10-15টা আহিছে। এইটো সকলোতে কৰিব পৰা নাই। কিছুমান বিষয়াক তেওঁলোকে নিজৰ কিবা ঘৰৰ অমনি হয়। আমাৰ ইয়াত কৈছে ইণ্টিগ্ৰিটি নিউট্ৰেলিটিৰ ওপৰত আমাৰ সদায় বিশ্বাস আছে, কিন্তু তাৰ মাজতে কেতিয়াবা এপাচিত এটা গেলা আলু কেতিয়াবা ওলাই যায়, এটা নহয় 5-6টা ওলাই যাব পাৰে। এনেকুৱা ওলাই যোৱাৰ চান্স আছে, থাকিব, এইটো অস্বীকাৰ কৰিব নোৱাৰে। কিন্তু তাৰ মাজত আমি DCয়ে মোক কৈছে, ডেপুটি কমিশ্যনাৰে কৈছে যে আপুনি মোৰ ওপৰত বিশ্বাস ৰাখক। ৰিটাৰ্ণিং অফিচাৰ তেওঁৱে গোটেই ইলেকশ্যন যেতিয়া ঘোষণা কৰা হয়, তেওঁৱে গোটেই মূল অথৰিটি। তেওঁৰ ওপৰতে পুলিচ প্ৰশাসন সকলো এনকুৱাৰী সকলোৱে তেওঁৰ দায়িত্ব থাকে। তেওঁ কৈছে যে আপোনাক ন্যায় দিম, আপোনালোকক ৰাইজক ন্যায় দিম। এইটো এটা ৰাজহুৱা বিষয় হৈ গ'ল, পাব্লিক বিষয়। গতিকে ৰাইজৰ যিটো চেণ্টিমেণ্ট, যিটো আৱেগ, এইটো কেতিয়াও মানে হাৰ্ট নকৰোঁ, ইনজাষ্টিছ নকৰোঁ, অন্যায় নকৰোঁ বুলি কৈছে। আমি বিশ্বাস ৰাখিব লাগিব। আমিতো সকলোৱে জনা শুনা মানুহ, আমি গণতান্ত্ৰিক মানুহ। গতিকে এইটো যিহেতু তেওঁলোকে লৈ যাবই, আমি বাধা দি ৰাখিব নোৱাৰোঁ, ইয়াত থৈ নাযায়, যাতে বিজেপি দলে আনডিউ এডভান্টেজ ল'ব নোৱাৰে, তেওঁলোকে যাতে ইছ্যু কৰিব নোৱাৰে। কাইলৈ এতিয়া যদি পুলিচ লগাই লৈ যায়, তেওঁলোকে ইছ্যু কৰিব। যোৱাকালি যেনেকৈ ঘৰ জ্বলাই দি তেওঁলোকক বিচাৰিছিলে যে আমি অকণমান ঝেং কৰোঁ নেকি, অলপ ক'ৰবাত কটামা কৰি দিওঁ নেকি, যাতে ডিষ্টাৰ্ব এৰিয়া বুলি কৈ সেইটো ভোট গণনাটো আজি নহয়। য'ত এনেকুৱা কামবোৰ হৈছে, ক'ত হৈছে, য'ত তেওঁলোকে বৰ বেয়াকৈ হাৰিব, 90-95% য'ত আমি ভোট পাইছোঁ, সেই কাম বা পাইছোঁ বুলি জানি তাত কালি য'ত ঘৰ জ্বলোৱা জেগাটো, তাত অতি বেয়াকৈ হাৰিব বিধায়কগৰাকীৰ নিজা পঞ্চায়তখন। বিধায়কগৰাকীৰ নিজা পঞ্চায়তত অতি বেয়াকৈ হাৰিব বুলি চবেই জানে। এইটো মই নিজে মিটিং কৰাইছোঁ, আপোনালোকৰ নিচিনা হাজাৰ-বিজাৰ মানুহ আপোনালোকে নিজেও জানে, খবৰো পাইছে। তাৰ পাছত হাজাৰ-বিজাৰ মানুহ ওলাই আহিছে। নাহৰকটীয়াৰ সমদলত আটাইতকৈ সেইখন পঞ্চায়তৰ মানুহ বেছি গম পালে ইয়াত বৰ বেয়াকৈ হাৰিব। মুখলজ্জা ঢাকিবৰ কাৰণে কালি এটা চেষ্টা কৰিছে। গতিকে সুযোগটো নিদিব। আমাৰ ডিচিৰ লগত আমি সকলোৱে বিশ্বাসটো ৰাখিব লাগিব, আস্থা ৰাখিব লাগিব। এতিয়া আমাৰ ফৰ্মেলিটি, আমাৰ যিটো চিৰিজ কৰা যিটো ফৰ্মেলিটি মেইনটেইন কৰক। আপোনালোকে আমাৰ যিগৰাকী অফিচাৰ ক'ত বুজান গামৰা হ'ব, আপোনালোকৰ কেণ্ডিডেটো আছে, কেণ্ডিডেটৰ এজেণ্টো আছে, এই সকলোৱে চহী মাৰি দিব। আৰু যিখিনি ইভিএমৰ নম্বৰ আছে, ভিভিপেটৰ নম্বৰ আছে, সেই সকলোখিনি নোট ডাউন কৰি থ'ব। আৰু পাছত সঁচাকৈ বিজেপি চৰকাৰ এইবাৰ বৰ বেয়াকৈ হাৰিব চাগৈ। সেইকাৰণে তেওঁলোকে এনেকুৱা ৰণকৌশল অৱলম্বন কৰিছে, য'ত নেকি জাহাজৰ চিনত ভোট দিলে তেওঁলোকৰ পদুম ফুলৰ চিনত ভোটটো সংগ্ৰহ হয়। তাৰ উদাহৰণস্বৰূপে এই ভিডিঅ'টো আপোনালোকে নিশ্চয় দেখিলে। এনেকুৱা কৰিলে সঁচাকৈ আকৌ পুনৰ তেওঁলোকেই জয়যুক্ত হোৱা আশা আছে। কাৰণ বহু লোকে ভাবিছে যে আমি এইবাৰ বিজেপিক পৰাভূত কৰি এখন নতুন
চৰকাৰ গঠন কৰি আকৌ আমাৰ যিখিনি কৰণীয় কাম সকলোখিনি সম্পূৰ্ণ কৰিবলৈ ৰাইজে চেষ্টা কৰে। কিন্তু বিজেপি চৰকাৰ হৰাৰ ভয়ত তেওঁলোকে নিজৰ গাদী এৰি দিয়া ভয়ত তেওঁলোকে এনেকুৱা দুৰ্নীতি কৰ্মত লিপ্ত হ'বলৈ লৈছে বা হৈছে। তেওঁলোকে লিপ্ত হ'বলৈ গৈ এনেকুৱা EVM মেচিনসমূহ বেয়া কৰি দিছে আৰু য'ত নেকি এটা ভোট দিলে 5টা ভোট তাত যোগ হৈ যায় আৰু যি নেকি অন্য চিহ্নত দিলেও ভোট সকলো বিজেপি চিহ্নত যোগ হয়। এনেকুৱা বহু EVM মেচিনত দেখিবলৈ পোৱা গ'ল। সেয়েহে লুৰিণজ্যোতি গগৈয়ে তাৰ তদন্ত কৰি তেওঁলোকৰ যিসমূহ বিকল EVM সকলোসমূহ চিল কৰি তেওঁলোকে নিজৰ মতে আকৌ চিল কৰি তেওঁলোকে পুনৰ ভোট গ্ৰহণ কৰিবলৈ তেওঁৰ মতে অনুৰোধ জনালে আৰু ৰাইজৰ বিপুল দাবী যে সেই EVMসমূহ চিল কৰি দিয়া ৰাইজৰ বিপুল দাবী আৰু সেইসমূহ যদি চিল নকৰে নিশ্চয় জানিব যে বিজেপি চৰকাৰ ইয়াত যথেষ্ট দুৰ্নীতি সৃষ্টি কৰিছে আৰু কিছু গাঁৱত হয়তো ঘৰ জ্বলাই দিয়া দেখিবলৈ পোৱা গৈছে, য'ত নেকি বিজেপি এজনো মানুহ নাই। তেনেকুৱা জেগাত এনেকুৱাকৈ অত্যাচাৰ কৰিছে, মানুহক মানে হাৰাশাস্তি দিয়াৰ উপৰিও তেওঁলোকক ঘৰসমূহ জ্বলাই দিছে বুলি লুৰিণজ্যোতি গগৈদেৱে তাত প্ৰকাশ কৰিছে। আচলতে এনেকুৱা কেতিয়াও হ'ব নালাগে। এই ভোটটো হৈছে নাগৰিকৰ এটা ভোটাৰ অধিকাৰ সাব্যস্ত কৰিবলৈ তেওঁলোকে ভোট দি যিকোনো এজন ব্যক্তিক ভোটটো দান কৰিব লাগে। সেই হেতুকে তেওঁলোকে যাক মনৰ পচন্দ হয় তেওঁলোকে তাকহে ভোটটো প্ৰদান কৰিব। তাক যদি জোৰ কৰি বেলেগ এজনক দিবলৈ কয় আৰু নিদিওঁ বুলি কোৱাত এনেকৈ ঘৰ বাৰী জ্বলালে নিশ্চয় অসমখন উন্নতি হকচাৰি অধোগতিয়েহে যাব। কাৰণ জনসাধাৰণক একো যদি সন্মান নকৰে তেন্তে তেনেকুৱা চৰকাৰক কোনোবাই ভোট দিব জানো? সেই হেতুকে এনেকুৱা চৰকাৰৰ চৰিত্ৰসমূহ জল পটকৈ ওলাই পৰিছে যে তেওঁলোকেই এই দুৰ্নীতি কৰি এনেকুৱা কৰিছে। এজন বিষয়া আচলতে স্বীকাৰো কৰিছে আৰু যিজন বিষয়াই এই কামটো কৰিছে সেই বিষয়াজনে কিমান EVMত তেনেকুৱা কাম কৰিছে তেওঁ নিজ মুখে স্বীকাৰ কৰিছে আৰু কোন সমষ্টিত কোন জেগাত সেই EVMসমূহ গৈছে তেওঁ ইতিমধ্যে সকলো স্বীকাৰ কৰিছে বুলি তাত উল্লেখ হৈছে। সেই হেতুকে তেওঁক উচিত শাস্তি দিবলৈ তাৰ ৰাইজসকল ওলাই আহিছে আৰু লগতে লুৰিণজ্যোতিদেৱো তেওঁক শাস্তি দিবলৈ এখন আবেদন লিখিবলৈ তেওঁলোকে ৰাইজক অনুৰোধ জনালে। সঁচাকৈ এনেকুৱা দুৰ্নীতিমুক্ত এখন চৰকাৰে এনেকুৱা দুৰ্নীতি যদি কৰেগৈ তেনেহ'লে কেনেকুৱা লাগিব আমাৰ অসমৰ জনসাধাৰণক? ভাবিবলৈ হ'লে আচৰিত নহয়নে? তেওঁলোকে ক'লে যে এইখন অসমত আমি দুৰ্নীতি শেষ কৰি এখন সুস্থ সমাজ বা সুস্থ সবল সমাজ গঢ়িম বা অসম গঢ়িম বুলি তেওঁলোকে প্ৰতিটো ভাষণত মুখে কয় আৰু এতিয়া তেনেকুৱা এখন চৰকাৰে এনেকুৱা EVM মেচিনত ইলিগেল কৰি তেওঁলোকে এইটো এটা দুৰ্নীতি কৰা নাই জানো? সেই হেতুকে মই আপোনালোকৰ আগত এই ভিডিঅ'টো প্ৰস্তুত কৰি আগবঢ়ালোঁ। যদি ভাল লাগে লাইক কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব আৰু যিসকলে নতুনকৈ চাইছে তেওঁলোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।